আপোনাৰ যদিহে হাতখন আপুনি এনেকৈ ধৰিব পৰা নাই, অৰ্থাৎ আপোনাৰ শোল্ডাৰটো ষ্টিফ হৈ আছে, মানে আপোনাৰ ফ্ৰজেন শোল্ডাৰৰ সমস্যা আছে, তেতিয়াহ'লে দুটা এক্সাৰচাইজ আপোনালোকৰ বাবে আগবঢ়াইছোঁ। এক্সাৰচাইজটো হ'ল, প্ৰথম এক্সাৰচাইজটো হ'ল আপোনাৰ সোঁ হাত এনেকৈ ওপৰলৈ উঠাই বাওঁ হাত পিছফালে লৈ যাব, আকৌ বাওঁ হাত উঠাব, সোঁ হাত পিছফালে নিব, এনেকৈ 1 2 3 4। এই এক্সাৰচাইজটো আপুনি 10 বাৰ ৰাতিপুৱা আৰু গধূলি দৈনিক অভ্যাস কৰিব পাৰে। দ্বিতীয়টো এক্সাৰচাইজ কৰিবলৈ আপুনি এনেকুৱা এডাল বেল লৈ ল'ব। যদি আপোনাৰ হাতত বেল নাথাকে, আপুনি এখন গামোচা নাইবা আপুনি চুৰ্ণি লৈ ল'ব পাৰিব। আপুনি এনেকৈ ধৰিব, ধৰি লাহে লাহে দুইখন হাত এনেকৈ পিছফালে লৈ যাব, আকৌ আগলৈ আহিব, আকৌ পিছফালে যাব, আগফালে আহিব। এনেকৈ এই এক্সাৰচাইজটো আপুনি দৈনিক 10 বাৰকৈ অভ্যাস কৰক, ৰাতিপুৱা আৰু গধূলি। এই দুটা এক্সাৰচাইজ যদি আপুনি দৈনিক অভ্যাস কৰে, তেতিয়াহ'লে এই দুটা এক্সাৰচাইজে আপোনাৰ এই শোল্ডাৰৰ ষ্টিফনেছ খুলি দিব, অৰ্থাৎ আপুনি ফ্ৰজেন শোল্ডাৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব।